আজি মহাকাল নাজানো মই স্বামীয়ে আজি মোক কি শাস্তি কৰিব প্ৰণাম মই জন্ম গ্ৰহণ কৰিছিলো জগতত যি কাৰ্য কোনেও আজিলৈকে কৰা নাই পিতাৰ আদেশত আজি মই মৈত্ৰী হত্যা কৰি বসুন্ধৰা তুমিও আজি এই মহাপাপীৰ ভাৰ বহন কৰিবলৈ পাবা কি হল তোমাৰ কিয় তোমাৰ মন ইমান বিষাদ মগ্ন বাছা পিতাৰাক সন্তুষ্ট কৰিব নোৱাৰিলে নেকি ধৰিত্ৰী তুমি এতিয়াও ৰখাতলে যোৱা নাই কিয় বাছা চন্দ্ৰ সূৰ্য এতিয়াও আপোন কক্ষ এৰি দিয়া নাই কিয় বাছা মই বুজিছো পিতাৰাই তোমাক কিবা অপৰাধ লগালে পিতা তোমাৰ অন্তৰ বজ্ৰৰ দৰে কঠোৰ হ'ব পাৰে সঁচা কিন্তু পুত্ৰ কেৰে আদেশ দিব নাপায় কিয় তুমি আজি ইমান উৎপাত হৈছা কিয় উৎপাত হোৱা মাজে জানো কেতিয়াবা কোনো কাৰ্য কৰা দেখিছাই মই আজি তোমাৰ পুত্ৰ নহয় তোমাৰ ৰাম নামে এটি পুত্ৰ আছিল কিন্তু আজি সি নাই মই বুজিছো পিতাৰাই নিশ্চয় তোমাক কিবা কঠোৰ আদেশ দিছে তুমি পালন কৰিবলৈ ভয় কৰিছা কোৱা বাছা পিতাৰাই তোমাক কি আদেশ দিছে কোৱা বাছা কোৱা পিতাৰ আদেশ যে অতিকে কঠোৰ বাছা জগতত
যি কাম আজিলৈকে কোনেও কৰা নাই বাছা এই কাম কৰিবলৈ পিতাই মোক আজি দিছে আদেশ কি আদেশ দিছে কোৱা কোৱা বাছা কোৱা আই বাছা পিতাৰ আদেশ পিতাৰ আদেশ অ আই পিতাৰ আদেশ মই তোমাক তুমি মোক মই তোমাক শিৰচ্ছেদ কৰিব লাগে কলি বাছা আই পিতাই মোক শিৰচ্ছেদ কৰিবলৈ আদেশ দিছে হয় আই বাছা আই মোৰ আজি অলপো দুখ লগা নাই আই মই আজি অলপো কষ্ট পোৱা নাই কিন্তু তোমাৰ অন্তৰত দুখ দিয়াৰ বাবে আই মই আজি বৰ কষ্ট পাইছো আই 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 বাচ্চা আই বাচ্চা আই এয়া তোমাৰ পিতৃৰ আদেশ তুমি পিতৃৰ আদেশ লংঘন নকৰিবা বাচ্চা নতু তোমাক পিতায়ে অভিশাপ দিব তুমি তাকেই কোৱাই পিতাৰ আদেশে গতি প্ৰচণ্ড আৰু এই আদেশ পালন কৰিব নোৱাৰাৰ কাৰণে পিতাই দাদাহঁতক অভিশাপ দিছে পিতাই দাদাহঁতক অভিশাপ দিছে তই পিতৃৰ আদেশ পালন কৰ নতু তোক অভিশাপ কৰিব প্ৰদান ভগৱান বিনা দুখত স্বামী আজি মোক মৃত্যু দণ্ডৰ দিছে আদেশ আৰু সেই আদেশ পালন কৰ্তা মোৰ দেশ গৰ্ভজাত ক্ষত্ৰিয়ৰ ৰমণী ভয় নাই অলপো ভয় মোৰ মৃত্যুৰ বাবে বাছা পিতাৰ আদেশ আজি মই মই দেশ প্ৰাণ দিম নিখৰ্তা বাছা মোৰ আৰু ক'বলৈ একোৱেই নাই আজি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো মাতৃ হত্যাৰ বাবে যেন মোৰ বাছাক কদাপিতো নকৰে বাছা
উত্তম কোথায় মই আৰু আয়ু উচ্চাৰণ নকৰো যি মাতৃয়ে মোক দিন গৰ্ভত ৰাখি জন্ম দিছিল সেই মাতৃক আজি মই হত্যা কৰি তুমি পলম নকৰিবা বাছা তুমি পিতাৰ সত্য ৰক্ষা কৰা নতু তুমি ৰৌ নৰকত পচি মৰিব লাগিব বাছা আজি মই তোমাক কৰিছো আশীৰ্বাদ বাছা আজি মই তোমাক কৰিছো আশীৰ্বাদ মাতৃ হত্যাৰ পাপে তোমাক স্পৰ্শ নকৰে বাছা তোমাক স্পৰ্শ নকৰে মই সত্য ৰক্ষা কৰিম সত্য ৰক্ষা কৰিম হৃদয় তই পথৰ দৰে কঠোৰ হাত তই সত্য ৰক্ষাৰ বাবে নিষ্ঠুৰ সেই ইন্দ্ৰ চন্দ্ৰ বায়ু বৰুণ আকাশ পাতাল সকলোৱে চাই লোৱা সেই নক্ষত্ৰ আজি পৰশুৰামে প্ৰতিজ্ঞা কৰিছে পালন দেখা সৰ্বজনে ঈশ্বৰ ধন্য বাছা ধন্য মোর কুলর প্রদীপ চাৰিওফালে দেখো কেৱল অন্ধকাৰ পিতা মোক চাৰিওফালে অগ্নিয়ে বেৰি ধৰিছে পিতা ৰক্ষা কৰা পিতা ওঠা বাছা তুমি তোমার মন স্থির হওয়া তোমাকে কোনো পাপে তুমি কোনো পাপলৈ ভয় কৰিব নালাগে পিতা ই মাথো মাতৃ হত্যা নহয় বাছা পিতা ই একমাথো পিতৃভক্তিৰ পৰীক্ষা তোমাকে মাতৃ হত্যাৰ পাপে স্পৰ্শ নকৰে বাছা মই তোমাকে আশীৰ্বাদ কৰিছো তোমাৰ কেতিয়াও মৃত্যু নহয় পিতা এই মাতৃ হত্যা ঘাতকক এৰে বৰ প্ৰদান কৰি
আপুনি আপুনি আপোনাৰ ধৰ্মক নষ্ট কৰিলে কিয় শুনা বাছা পিতা জীৱন বহুত পইচাৰে সক্ষম কৰিবলৈ সক্ষম নহয় সেইবোৰ মই তোমাকে স্বইচ্ছাৰে কৰিলোঁ প্ৰদান পিতা সেয়েহে তুমি চিন্তা নকৰিবা না পিতা পিতা যদি চিৰদিন আপোনাৰ পুত্ৰকে অগ্নিয়ে তথ্য কৰিব নোখোজে যদি চিৰদিন আপোনাৰ পুত্ৰকে মাতৃ হত্যা পাপে স্পৰ্শ কৰিব নোখোজে তেন্তে আপোনাৰ পৰৰ প্ৰভাৱত মোৰ জন্মদাত্ৰী মাতৃয়ে যেন পুনৰ জন্ম পাই পিতা এই মোৰ আপোনাৰ ওচৰত প্ৰাৰ্থনা পিতা এই মোৰ আপোনাৰ ওচৰত প্ৰাৰ্থনা তথাস্তু বাছা জগতত চন্দ্ৰ সূৰ্য থাকে মানে পিতা তোমাৰ নামতে প্ৰতিষ্ঠা থাকিব মই তোমাকে কৰিছোঁ আশীৰ্বাদ পিতা মই এতিয়াই তোমাৰ মাতৃকে জীৱন দান দিম তুমি পিতা। চকু মুদা পিতা যদি মাতৃয়ে আপোনাৰ পৰৰ প্ৰভাৱতে পুনৰ জন্ম পায় তেতিয়া মই মাতৃৰ ওচৰত মুখ উলিয়াম কিদৰে তাতকৈ মোৰ মৃত্যুৱেই শ্ৰেষ্ঠ পিতা মোৰ মৃত্যুৱেই শ্ৰেষ্ঠ হয় নাই বাছা পিতা মোৰ বৰেৰে তোমাৰ মাতৃৰ আগৰ সকলোবোৰ কথা পাহৰাই পেলাব পিতা এতিয়া তুমি চকু মুদা মই তোমাৰ মাতৃকে জীৱন দান দিম পিতা পুত্ৰ মোৰ কাষত আহি বাছাৰা আহি তুমি মোক জগাই নিদিলা কিয় আহি বাছা আহি মোৰ বহু কাম কৰিব লগা আছে আহি মই এতিয়া যাওঁ ভাল স্বামী পিতা কি আচৰিত মোৰ হাতৰ কুঠাৰ নেৰুৱা হ'ল পিতা কি তৰুণ যন্ত্ৰণা পিতা মোক কেনে মাতৃ হত্যা পাপৰ পৰা ৰক্ষা কৰা পিতা ৰক্ষা কৰা পিতা উঠা বাছা পিতা তুমি এই অভিযান ত্যাগ কৰি এক বাৰ্ষিক কাল পৃথিৱীৰ তীৰ্থসমূহ ভ্ৰমণ কৰি অহাৰ পাছতে ব্ৰহ্মকুণ্ডত স্নান কৰিলে তোমাৰ হাতৰ কুঠাৰ খহি পৰিব এতিয়া যোৱা তুমি তীৰ্থস্থানলৈ শিৱজ্ঞ পিতা যাওঁ
যাওঁ মই তীৰ্থদত্তৰ অভিমুখে। Oh